নমস্কাৰ অনালোচকত আজিৰ অনুসন্ধান অমৃত সৰোবৰ নে শুকান গাঁত। থিয় হৈ থকা ঠাইখন মুকলি খেলপথাৰ বুলি ভাবি ভুল নকৰিব। উপস্থিত আছো দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ সপোনৰ এক ৰাষ্ট্ৰীয় আঁচনি মিছন অমৃত সৰোবৰৰ জৰিয়তে খন্দা এটি বিয়াগুম পুখুৰীত। ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে মিছন অমৃত সৰোবৰ সমগ্ৰ দেশজুৰি আৰম্ভ কৰা হৈছিল। উদ্দেশ্য আছিল পানী সংৰক্ষণ, গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণ আৰু পৰ্যটনৰ পথ প্ৰশস্ত কৰা। ভাৰত চৰকাৰৰ সেই উদ্দেশ্য আগত ৰাখিয়েই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত প্ৰায় ১২ লাখ টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ বাঁহধাৰী চেৰিকালচাৰত খন্দা হৈছিল এটা অমৃত সৰোবৰ। আৰু ২০২৩ চনৰ ১৫ আগষ্টত নাহৰকটীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আৰু সেই সময়ৰ জয়পুৰ উন্নয়ন খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই সৰোবৰটো মুকলি কৰা হৈছিল। সুৰক্ষা আৰু সৌন্দৰ্যতাৰ বাবে প্ৰায় ৯ লাখ টকা অতিৰিক্ত ব্যয়েৰে মনৰেগা আঁচনিৰ অধীনত সৰোবৰটোৰ চৌপাশে পকী খুঁটাৰ ফেন্সিং, লোহৰ গেট আৰু সৌৰচালিত লাইটৰো ব্যৱস্থা কৰা হৈছিল। লগতে প্ৰায় ২,৬১,০০০ ব্যয় সাপেক্ষে এই সৰোবৰৰ সীমাৰ ভিতৰত এটি সৰু পকী ঘৰো নিৰ্মাণ কৰা হৈছিল। কিন্তু প্ৰায় ২৩ লাখ টকা খৰচ কৰাৰ পাছতো তৰাং এই পুখুৰীৰ তলি আৰু চৌপাশে জংগল সদৃশ পৰিৱেশ। যিটো পুখুৰীত মাছ, পানী আৰু জীৱন থকাৰ কথা, যিটো পুখুৰীত পৰ্যটন, অৰ্থনীতি আৰু জীৱিকা উৎপন্ন হোৱাৰ কথা, সেই পুখুৰীয়েই আজি শুকান। সেয়েহে আমগুৰি গাঁও পঞ্চায়তৰ বিভাগীয় কৰ্তৃপক্ষই দেখুৱাই দিলে ভাল পাম ক'ত আছে এই শুকান পুখুৰীটোৰ উপকাৰিতা। নে উন্নয়নৰ নামত চৰকাৰী আঁচনিৰ টকাকেইটা খৰচ কৰিবলৈকে খন্দা হৈছিল এইটো পুখুৰী। পুখুৰী খান্দিবৰ বাবে ঠাইখন উপযুক্ত হয় নে নহয় পৰীক্ষা কৰিবলৈ দায়িত্বত থকা চৰকাৰী বিভাগসমূহে হয়তো পুখুৰী খননৰ আগতে এই স্থানৰ ভূ প্ৰকৃতি পৰীক্ষা কৰা নাছিল, যাৰ ফলত ইমান ওখ আৰু বাম য'ত পানী নৰয় তেনে স্থানতেই এই পুখুৰীটো খনন কৰা হ'ল। অথচ পুখুৰীটোৰ নিচেই কাষতে আছিল দ আৰু পুখুৰীৰ বাবে উৎকৃষ্ট বুলি ক'ব পৰা চৰকাৰী জলডোবা মাটি। গতিকে প্ৰশ্ন হয়, ভূ প্ৰকৃতি পৰীক্ষা নকৰাকৈ এই স্থানত পুখুৰী খন্দাৰ সিদ্ধান্ত কিয় লোৱা হ'ল? গঞা ৰাইজে এই পুখুৰীৰ পানীত মাছ পুহি স্বাৱলম্বী হোৱা দূৰৰে কথা। ১ হেক্টৰ আয়তনৰ এই বিশাল পুখুৰীটো বাস্তৱত হৈ পৰিছে এটা শুকান গাঁত, য'ত আজি এটোপালো পানী নাই আৰু এই শুকান গাঁতৰ পৰা ৰাইজৰ কোনো উপকাৰো হোৱা নাই। প্ৰায় ১২ লাখ টকা খৰচ কৰি এই যে পুখুৰীটো খন্দা হ'ল, এই খৰচ চৰকাৰী ধনৰ অপচয় নহয় বুলি ক'ব পাৰিবনে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ দায়িত্বত থকা খণ্ডস্থৰ বিষয়াসকলে? চোৱা চিতাৰ অভাৱত সৰোবৰৰ চাৰিওফালে গজি উঠিছে অলাগতিয়াল বনবিতৰ হাবি। গ্ৰাম্য পৰ্যটনৰ পৰিৱেশ এনে দায়িত্বহীনতাই জানো গঢ়ি তোলা সম্ভৱ? উদ্বোধনীৰ দিনা স্থানীয় বিধায়ক মহোদয়ে এই সৰোবৰৰ পাৰতেই তিৰংগা উত্তোলন কৰি গ্ৰাম্য উন্নয়নৰ বক্তৃতা প্ৰদান কৰিছিল। কিন্তু আজি তেওঁৰ সময় হ'বনে এই শুকান গাঁতটো নিৰীক্ষণ কৰিবলৈ? তেখেতৰ অবিহনে কোনে দায়িত্ব ল'ব এই শুকান গাঁতটোৰ ভৱিষ্যত ব্যৱস্থাপনাৰ? পুখুৰীৰ পাৰত থকা ছ'লাৰ লাইটৰ ব্যৱস্থা আৰু চাৰিওফালে থকা পকী খুঁটাৰ ফেন্সিঙে কিবা অমূল্য সম্পদহে ৰক্ষা কৰাৰ ইংগিত বহন কৰে। কিন্তু বিশ্ব পৰিৱেশ দিৱসৰ দিনা মনৰেগা আঁচনিৰ জৰিয়তে সৰোবৰৰ চাৰিওফালে ৰোপণ কৰা বহুতো মূল্যৱান গছ-গছনিৰ কিন্তু আজি মৰু মৰু অৱস্থা। মনৰেগাৰ কৰ্তৃপক্ষই পৰিৱেশ সংৰক্ষণৰ নামত এই যে ৯ লাখ টকা খৰচ কৰিলে, এই খৰচ প্ৰকৃতাৰ্থত আজি কিমান দূৰ কামত আহিছে সেয়া বাৰু ৰাইজক জনাবনে? অমৃত সৰোবৰ বুলি নাম থলেই এটা শুকান গাঁত সৰোবৰ হৈ নাযায়। ২৩ লাখ টকা খৰচ কৰি যদি পোৱা যায় এটা শুকান গাঁত, তেন্তে সেই প্ৰকল্প কেনেকৈ অমৃত সৰোবৰ হ'ল? ৰাজ্য চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজক এতিয়া উত্তৰ দিবনে? অসমত এনেধৰণৰ অপচয়ৰ সংখ্যা কিমান? কেতিয়া ৰোধ হ'ব
চৰকাৰী ধনৰ অপচয়। এই আঁচনিৰ উদ্দেশ্য আছিল উন্নয়ন, কিন্তু হ'ল এক নিৰ্বোধ অপচয়। পানী সংৰক্ষণৰ নামত শূন্য পুখুৰী, উন্নয়নৰ নামত কেৱল ফলকৰ বিৱৰণ। চৰকাৰী আঁচনিৰ টকা অপচয় কৰাটো এটা ডাঙৰ অপৰাধ, আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ অভাৱত মৃতপ্ৰায় হোৱা এয়ে হ'ল নাহৰকটীয়া সমষ্টিৰ বাঁহধাৰী চেৰিকালচাৰৰ অমৃত সৰোবৰ আঁচনিৰ বাস্তৱ ছবি। এক অপচয়, এক নাটক আৰু এক ৰহস্যময় কেলেংকাৰী। এনে প্ৰকল্পৰ বাস্তৱ ছবি জনতাৰ সন্মুখলৈ আনি জবাবদিহিৰ দাবী কৰাটোৱেই আমাৰ কৰ্তব্য। আপোনাৰ অঞ্চলতো যদি এনেধৰণৰ অপচয় হৈছে তেন্তে কমেণ্টত লিখক, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো ভিডিঅ' চোৱাৰ পিছত হয়তো একাংশ লোকে বেয়াকৈ কমেণ্ট কৰিব পাৰে বা সমালোচনাও কৰিব পাৰে, কিন্তু আঁচনি নামত যে ইমান হোৱা যে টকা পইচা যে অপচয় কৰিছে, কিহৰ বাবে? হয়তো সেইখিনি টকা দুখীয়া দৰিদ্ৰ লোকক হয়তো বিলাব পাৰিলে হয়, নিবনুৱা মানুহৰ কাৰণেতো কিবা এটাতো কৰিব পাৰিলে হয়। ইমান হোৱা টকা আঁচনি নামত কিয় অপচয় কৰিবলগীয়া হৈছে, কিয় অপচয় কৰিছে? এতিয়া এইবিলাক কথা উলিওৱাৰ বাবে বা উদঙাই দিয়াৰ বাবে বা ৰাইজৰ মাজলৈ নিয়াৰ বাবে হয়তো কিছুমান লোকে, একাংশ মানুহে এতিয়া সমালোচনাও কৰিব পাৰে। একাংশ বুলি এই কাৰণে কৈছোঁ, কিছুমান কেৱল অন্ধভক্তবিলাকেহে এনেকৈ সমালোচনা কৰে বা তেনেকুৱা ধৰণৰ মন্তব্য দিয়ে আৰু। এতিয়া যিসকল নেকি অন্ধভক্ত আছে সেইবিলাকক কথা কৈছোঁ মই। এতিয়া এইটো ভিডিঅ' চোৱাৰ লগে লগে হয়তো কমেণ্ট হয়তো টাইপ কৰিলে চাগে, ইমান সোপা টকা যে আঁচনি নামত উপচয় কৰিছে, সেই টকাখিনি হয়তো দুখীয়া দৰিদ্ৰ লোকক হয়তো কিবা এটা কামত আহিলে হ'লে ন। কিমান মানুহ, কিমান নিবনুৱা মানুহ আছে, কিমান পঢ়া শুনা নিবনুৱা, চাকৰি পোৱা নাই, সেইসকল লোকক ব্যৱসায় ক্ষেত্ৰত হয়তো ব্যৱহাৰ কৰিব পাৰিলে হয়। তেনেকৈ অলপমান হ'লেওতো অসমখন আগবাঢ়িলে হ'লে। আমাৰ অসম পুলিচক নগা ইমান খেদিছে, আপোনালোকে নগা খেদিব নহয়। আমাৰ কথা বোলা আহিছে নগা খেদক, ভাল পালোহেঁতেন। হাতযোৰ কৰিছে নগাক, আমাক এৰি দিয়ক। আমাৰ অসম পুলিচে হাতযোৰ কৰিছে নগাক, আমাক এৰি দিয়ক। আমাৰ লাজ লাগিছে, আমাৰ গাত লাগিছে, আপোনালোকৰ গাত লাগে নাজানো। নগা হুঁচিয়াৰ, নগা হুঁচিয়াৰ, জুই জ্বলিছে, সংগ্ৰাম চলিছে। নগা হুঁচিয়াৰ, নগা go back, নগা go back, নগা হুঁচিয়াৰ, নগাক এৰি দিয়া নহ'ব, নগাক এৰি দিয়া নহ'ব। নগা হুঁচিয়াৰ, আমাৰ অসম পুলিচক দুৰ্ব্যৱহাৰ কৰা নগাক এৰি দিয়া নহ'ব। আমাৰ অসম পুলিচক নগাৰ দুৰ্ব্যৱহাৰ কৰা নগাক এৰি দিয়া নহ'ব। নগা হুঁচিয়াৰ, জিন্দাবাদ, জিন্দাবাদ। কিবা সমস্যা সমাধান কৰক, কিবা সমস্যা সমাধান কৰক। বিজেপি হুঁচিয়াৰ, বিজেপি হুঁচিয়াৰ, কিবা সমস্যা সমাধান কৰক। নগা হুঁচিয়াৰ। সরকার কাম নাই, বিজেপি সরকার কাম নাই, বিজেপি সরকার go back, বিনা সমস্যা সমাধান করবো নয় সরকার go back, বিনা সমস্যা সমাধান করবো নয় সরকার। কোনে কয় লাচিত নাই, কোনে কয় লাচিত নাই। অসমীয়া যুৱ মঞ্চ জিন্দাবাদ, অসমীয়া যুৱ মঞ্চ জিন্দাবাদ, অসমীয়া যুৱ মঞ্চ জিন্দাবাদ। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী এজন ভূমিৰ পৰ্দা প্ৰদান কৰিব লাগিব।
চাওক আমি এটাই কথা ক'ব বিচাৰিছোঁ আমাৰ সন্মানীয় আমাৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অসমীয়া যুৱ মঞ্চৰ এটা অনুৰোধ জনাব বিচাৰিছোঁ যিদৰে তেওঁ অবৈধ বাংলাদেশী উচ্ছেদ কৰিছে অবৈধ বাংলাদেশী যিদৰে বিতৰণ কৰিছে সেইদৰে এই নগাসকলকো আমাৰ অসমৰ যি সীমা এই সীমাৰ পৰা খেদি পঠিয়াবলৈ আমি তেখেতক পোনপ্ৰথমে আমি অনুৰোধ জনাইছোঁ এটা কথাই কিন্তু আমি চিধা কথা আমি কৈ দিব বিচাৰিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ধৈৰ্য ধৰিবলৈ কৈছে আইন হাতত তুলিবলৈ মনা কৰিছে গতিকে আমি ধৈৰ্য ধৰি লৈ আছোঁ কিন্তু এটা কথা আমি কৈ দিব পাৰিছোঁ নগাই যদি কেনেবাকৈ হাতত গুলি বন্দুক তুলি লয় আমি কিন্তু বাৰুদ তুলি ল'বলৈ বাধ্য হ'ম নগাই যদি দা তুলি ল'বলৈ হয় আমি কিন্তু তৰোৱাল তুলি ল'বলৈ বাধ্য হ'ম নগাই যদি জাতি যুগ তুলি ল'বলৈ হয় আমি কিন্তু ধনুকা তুলি ল'বলৈ বাধ্য হ'ম ইয়াৰ বাবে কিন্তু জগৰীয়াব আমাৰ অসম চৰকাৰ কাৰণ আমি বাৰে বাৰে কৈ আহিছোঁ যে সীমা সমস্যাটো সমাধান কৰিব লাগে কাৰণ আজি দিল্লীত আমাৰ বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰোঁ বুলি ক'লে একোৱে নাই সকলোখিনি তেওঁ কৰিব পাৰে তেওঁ ইমান ভাল কাম কৰি আছে কিন্তু সীমা সমস্যাটো কিয় সমাধান কৰিব পৰা নাই আমি সেইটো বুজি পোৱা নাই আজি অৰুণাচলে কওক মেঘালয়ে কওক নাগালেণ্ডে কওক নাগালেণ্ডত যদি নগাৰ দপদপনি চলিব পাৰে অৰুণাচল যদি অৰুণাচলৰ দপদপনি চলিব পাৰে মেঘালয়ত যদি মেঘালয়ৰ দপদপনি চলিব পাৰে অসমত অসমীয়া দপদপনি চলিব চিধা কথা স্পষ্ট কথা সৌখিনিত আমি দেখিলোঁ যে আমাৰ এজন পুলিচ অফিচাৰে হাত জোৰ কৰি তেওঁলোকক পঠিয়াবলগীয়া হৈছে আৰু সেইটো কেনেকুৱা কথা গতিকে আমি এটা কথা অসম পুলিচক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ বন্দুকবিলাকত মামুৰ লাগিব আপোনালোকে প্ৰয়োগ কৰক নগালেণ্ডত এক মিনিট পোন্ধৰ নকৰে গুলি ফুটুৱাবলৈ ডাইৰেক্ট হপিয়াবলৈ আমাক এই টেক্স বিচাৰিছে আমাৰ বৰ্ডাৰৰ মানুহক গৰু ছাগলীলৈকে টেক্স বিচাৰিছে আৰু কেনেকুৱা লাজ লগা কথা গতিকে সন্মানীয় মুখ্যমন্ত্ৰী এটা কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ লগত আমি মিয়াখানাত যেনেকৈ অসমীয়া যুৱ মঞ্চ সমৰ্থন কৰিছিলোঁ নগাখেদত সমৰ্থন কৰিম সীমা সমস্যা সমাধান কৰাটো আমি অসমীয়া যুৱ আপোনাক সহযোগ কৰিম গতিকে আপুনি একবাৰ আমি আপোনাৰ লগত আছোঁ অন্যথা কিন্তু আজি আমি যিয়ে অৱৰোধ কাৰ্যসূচী লৈছোঁ ইয়াত কিন্তু জনজনৰ হাতত কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম জয় অসম।